আজি আমাৰ বিধায়ক ডাঙৰীয়া আমাৰ চামগুৰি সমষ্টিৰ ছটা আধাৰশিলাৰ অনুষ্ঠান তেওঁ কৰিছে লগতে আমাৰ চালপাৰা পঞ্চায়তৰ যোগ্য চাওক ইয়াতে উপনিৰ্বাচন আহি আছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি ইয়াত ফাইনেল কৰিছোঁ ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু মই ভাবোঁ এইবাৰ চামগুৰিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে কাৰণ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যিমানখিনি কাৰ্যসূচী কৰিছোঁ ৰাইজৰ যি উল্লাস দেখা পাইছোঁ ৰাইজৰ যি আস্থা ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যি আস্থা দেখা পাইছোঁ মই এটা কথা নিশ্চিত যে এবাৰ চামগুৰিত পৰিৱৰ্তন আহিবই আৰু যিহেতু মই দুটা কথাই আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ইয়াৰ যিজন প্ৰাক্তন বিধায়ক আছিলে বৰ্তমান তেখেত ধুবুৰী সাংসদীয় সমষ্টিৰ সাংসদ তেখেতে জইনিঙক দেখি এক নিৰাপত্তাৰ কথা কৈছিলে যে নিৰাপত্তাৰ চিন্তা তেখেতৰ হৈছিলে মই কৈছিলোঁ যে উইদাউট ছিকিউৰিটি মই চামগুৰিলৈ যাম তেখেত ইয়াত 2001ৰ পৰা এতিয়ালৈকে বিধায়ক আছিলে ইমান তেখেতৰ পিতৃও ইয়াত আছিলে তেখেতে ইয়াৰ জীৱনৰ প্ৰতি শংকিত বুলি কৈছিলে কিন্তু আজি চামগুৰিত আহি গোটেইকেইটা দিনটোক ইমানখিনি কাৰ্যসূচী কৰি এটাও নিৰাপত্তা নোলোৱাকৈ আহি মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে অসম আৰক্ষীৰ সুশাসন হিমন্ত বিশ্ব শৰ্মাৰ সুশাসন মই তেখেতক ইয়াৰ পৰাই কৈছোঁ যে তেখেতে চিন্তা কৰিব লাগে ছিকিউৰিটিৰ নিশ্চয়তাৰ ওপৰত তেখেতৰ সমষ্টিত আহি দিনটো কাৰ্যসূচী কৰিলে ইমান শান্তিকৈ কৰিছোঁ ইমান সুন্দৰ মৰম চামগুৰিবাসী ৰাইজৰ ইমান মৰম ইমান চেনেহ দেখা পালোঁ মই অভিভূত হৈছোঁ আৰু এটা কম যিহেতু আপোনাক ইয়াৰ প্ৰত্যাহ্বান জনাইছে গতিকে কালি আমি সেই সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰিছোঁ তেওঁ কৈছে যে মোক বলীয়া কুকুৰ বুলি আপোনাক আখ্যা দিছে বলীয়া কুকুৰৰ ভয়তহে তেওঁ মানে চামগুৰিত প্ৰতিষেধক লৈ আহিবলগীয়া হ'ল তেতিয়া বলীয়া কুকুৰ কোন বলীয়া কুকুৰটো কোন তেওঁ যে বলীয়া কুকুৰ কৈছে বলীয়া কুকুৰটো কোন তেওঁ ক'ব লাগে তেওঁ এইসব কথা কৈ একচুৱেলি তেওঁ কি হৈছে মেইন কথা যেতিয়া ক'বলৈ নাথাকে যেতিয়া উন্নয়ন নাথাকে পাৰ্টিৰ মত নাথাকে তেতিয়া নাটক কৰে তেওঁ একচুৱেলি নিৰাপত্তা নামত নাটক কৰিছে তেওঁৰ নাটকখন শেষ হ'লে নাই আজি তেওঁৰ সমষ্টিত আহি পেলাই মই দিনটো কাৰ্যসূচী কৰিছোঁ এটাও নিৰাপত্তাৰক্ষী নোহোৱাকৈ তেওঁৰ তাতকৈ কি থাকিলে তেওঁৰ গোটেই ইছ্যুটোত তেওঁ ইছ্যুটোত কিবা থাকিল জানো তেওঁ যদি আজি নিৰাপত্তাৰ কথা কয় চামগুৰি মানুহে হাঁহিব হয়নে নহয় চামগুৰি মানুহে হাঁহিব ক'ব যে নিৰাপত্তা বিচাৰিছে নেকি আৰে বেলেগ সমষ্টিৰ বিধায়কে আহি কৰিলে আৰু এইটো হ'বলৈকে মৰম সেইখিনিতে তেওঁ নাটক কৰি লাভ নাই এতিয়া নাটকৰ দিন গ'ল তেখেতে জানে সেইকাৰণে জানি শুনি ধুবুৰীলৈ গৈছে তেখেতে নহ'লে ইয়াত থাকিলে হয় আজি ইয়াত NSY ফালৰ পৰা কোনো যোগদান কৰিছে নেকি তেনেকুৱা বহুত কংগ্ৰেছী যিসকল জইন কৰিছে চব প্ৰাক্তন কংগ্ৰেছী চব কংগ্ৰেছৰ ইয়াত কৰ্মী যিসকলে জইন কৰিছে বৰাকৰ যিগৰাকী যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলমৰ নাম এতিয়া তেওঁ 400 কোটি টকা এটা কেলেংকাৰীত তেওঁ ছত্ৰছায়াত চলিছে বুলি কৈছে অকল তেওঁৱেই নহয় আৰু বহুতো আছে আৰু ওলাব এইটোতো CBIক দিয়া হৈছে আমাৰ চৰকাৰৰ আপুনি চাওক আমাৰ চৰকাৰৰ চিন্তাধাৰা আমাৰ চৰকাৰৰ কেপাচিটি আমাৰ যে ট্ৰান্সপাৰেণ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ইয়াতে কিবা গাফিলতি আছিল আমাৰ ইয়াতে CID দি পেলাই এনকুৱাৰী কৰি থ'লে হয় CBIক যেতিয়া এনকুৱাৰী দিবলৈ সক্ষমতা হৈছে তেতিয়াই গম পাব লাগে কি ধৰণৰ আমাৰ ট্ৰান্সপাৰেণ্টত গভৰ্ণমেণ্টখন চলি আছে